নমস্কাৰ। আজি ২৬ নৱেম্বৰ মঙ্গলবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আহক আজি কন্যা ৰাশি হস্তা নক্ষত্ৰ একাদশী কৃষ্ণপক্ষ প্ৰীতিযোগ চলিব। প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত অৰেঞ্জ কালাৰ ব্যৱহাৰ কৰিব। দুই সংখ্যা ব্যৱহাৰ কৰিব। 7:20 পৰা 12:30 ভাল সময়। 12টাৰ পৰা অলপ চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভাল থাকিব। সন্তানক অলপ লক্ষ্য ৰাখিব। আপোনাৰ মনৰ এনাৰ্জি বঢ়াব। কাম কাজ ভাল হ'ব। কোনো প্ৰব্লেম সমাধান হ'ব পাৰে। নিজৰ ভেলু ক্ৰিয়েট হৈছে। আপুনি লাগি থাকক। ব্যৱসায়ত মোটামুটি চলিব। দাম্পত্য জীৱনত ভালেই দেখা যায়। আইনী কৰ্ম থাকিলে ভোগাব। পাৰিবাৰিক ক্ষেত্ৰত অশান্তি হৈছে। সমাধা কৰক। বিদ্যা ক্ষেত্ৰত ভাল। আপোনাৰ প্লেনিঙত ভুল হৈছে। লক্ষ্য ৰাখক। কিছু বন্ধুৱে ভোগাব। লক্ষ্য ৰাখিব। চাকৰি ক্ষেত্ৰত অলপ দুশ্চিন্তা দেখা গৈছে। আত্মীয়ৰ সৈতে বিবাদ হ'ব পাৰে। খং ৰাগ এৰি চলিব। আনৰ উপকাৰ কৰি নিজৰ খৰচ বৃদ্ধি পাব। সা সম্পত্তিক লৈ চিন্তা হ'ব পাৰে। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব। 7 সংখ্যা ব্যৱহাৰ কৰিব। 7:12 পৰা 12টা ভাল সময়। 12টাৰ পৰা 2 বজা এই সময়কণ অলপ চাই চিতি ল'ব। বাকী ঠিকে আছে। শৰীৰ লক্ষ্য ৰাখিব। ভ্ৰমণত বৰ ভাল নহয়। আপোনাৰ আজি শত্ৰুতাৰ দিন। আপোনাৰ পিছত লাগিব পাৰে। লক্ষ্য ৰাখিব। কোনোভাৱে আপোনাক প্ৰব্লেমত পেলাব পাৰে। চেষ্টা হ'ব। লক্ষ্য ৰাখক। নৰ্মেলভাৱে ধীৰ স্থিৰ হৈ চলিব। ব্যৱসায়ত ভালেই। দাম্পত্য জীৱনত ভাল নহয়। স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক খিয়াল ৰাখক। বিদ্যাৰ ক্ষেত্ৰত ভাল। সন্তান ঠিকেই আছে। আইনী কৰ্ম যদি আছে দিনটোত ভোগাব। কিছু লোকে সমস্যা দিব পাৰে। আপুনি গোপনীয়তা বজাই কাম কাজ কৰিব। আনৰ মিঠা কথাত ভুল নাযাব। সমস্যা হ'ব। আপুনি অপেক্ষা কৰিব। কাৰো ফান্দত নপৰিব। শত্ৰুৱে জাল পাতিব পাৰে। লক্ষ্য ৰাখিব। সহজে আপোনাক নোৱাৰিব। নিজৰ শক্তিৰ দ্বাৰা আপুনি সকলো আগত জানিব পাৰিব। নিজৰ বুদ্ধিৰ দ্বাৰা শত্ৰু জয় কৰিব পাৰিব। আপুনি নিজৰ শক্তিৰ দ্বাৰা ক্ষতিৰ পৰা ৰক্ষা পাব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব। 8 সংখ্যা ব্যৱহাৰ কৰিব। 7:10 পৰা 12:10 ভাল সময়। বাকী চোৱা অলপ খিয়াল ৰাখিব। শৰীৰ সকলোৰে পৰিয়ালৰ খিয়াল ৰাখিব। অৰ্থ ক্ষেত্ৰত অলপ সাৱধান হ'ব। আপোনাৰ কাম কাজ ভাল হ'ব। যি কৰিব নিৰ্দিষ্ট এটা বাছি ল'ব। ব্যৱসায়ত মোটামুটি চলিব। ভাগ্যৰ বৰ বেছি সহায় নহয় দিনটোত। দাম্পত্য জীৱনত ভালেই। প্ৰেমত ভাল। খং ৰাগ নকৰিব। সন্তান ঠিকেই আছে। বিদ্যাত খিয়াল ৰাখক। আইনী কৰ্ম থাকিলে ভাল। আপুনি কথা বতৰা ক'ব। কোনো মিছা বদনাম পাব পাৰে। শত্ৰু ষড়যন্ত্ৰ হ'ব পাৰে। লক্ষ্য ৰাখিব। আপুনি কাম কাজ নিজৰ মতে কৰিব। আপোনাৰ কামত দেৰি হ'ব পাৰে। সময় লাগিব।
এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত বগা ৰং ব্যৱহাৰ কৰিব, 2 সংখ্যা ব্যৱহাৰ কৰিব। 7:50 পৰা 12টা ভাল সময়। পাছৰ চোৱা খিয়াল ৰাখিব। আজি বিশেষভাৱে ভোগাব পাৰে। শৰীৰ ভাল, টকাৰ চাপ আছে, খৰচ আজে বাজে হ'ব আজি। আজি তৃপ্তি নাপাব সকলোতে। দিন মোটামুটি চলিব। বেছি টেনচন চাপ নল'ব। চাকৰিৰ ক্ষেত্ৰত দায়িত্ব বেছি থাকিব। বন্ধু ভাগ্য ভাল নহয়। দাম্পত্যত ঠিকেই আছে। ব্যৱসায়ত ভাল হ'ব। আইনী প্ৰব্লেম দেখা নাযায়। আপুনি কোনো ক্ষেত্ৰতে খৰধৰ নকৰিব। আপুনি নিজে খেলি মেলি কৰি পেলাব পাৰে। এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। কোনো ভুল মানুহক বিশ্বাস কৰি আপুনি নিজৰ ক্ষতি হ'ব পাৰে বা লোকচান হ'ব পাৰে। লক্ষ্য ৰাখক। দিনটোত বেছি চাপ নল'ব। কাৰো দ্বাৰা আপোনাৰ ক্ষতি হ'ব পাৰে। কৰ্মক্ষেত্ৰত শেষ মুহূৰ্তত কাম আধৰুৱা হ'ব পাৰে। লক্ষ্য ৰাখক। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত ৰঙা কালাৰ ব্যৱহাৰ কৰিব, 9 সংখ্যা ব্যৱহাৰ কৰিব। 7টাৰ পৰা 12টা ভাল সময়। বাকী চোৱা খিয়াল ৰাখিব। আপুনি আজি কৰ্মক্ষেত্ৰত এগ্ৰেছিভ হ'ব, ডমিনেটিং নেচাৰ ল'ব। ভাগ্যৰ সহায় পাব। দিন ভাল আছে। আপোনাক এৰি আজি নচলিব, এই মানসিকতা আপুনি ধৰিব। দাম্পত্যত ঠিকেই আছে। প্ৰেম বিদ্যাত ভাল নহয়। কিছু পাৰিবাৰিক অশান্তি হৈছে। আপুনি অকলে চলিব। সময়ৰ আগত চলিব। সময় কম হ'ব। সন্তানৰ ব্যৱহাৰ বেয়া হ'ব পাৰে। কষ্ট পাব। আইন আদি কৰ্ম থাকিলে ভাল হ'ব। সহায় পাব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত অৰেঞ্জ কালাৰ ব্যৱহাৰ কৰিব, 2 সংখ্যা ব্যৱহাৰ কৰিব। 12টাৰ পৰা 2টা এই 2 ঘণ্টা সময় চাই চিতি ল'ব। 7টাৰ পৰা 12টা ভাল সময়। শৰীৰ মোটামুটি ভাল আছে। টকাৰ চাপ দেখা যায়। কৰ্মক্ষেত্ৰত যি প্ৰব্লেম আছে সেই কাম ধৰক, শেষ কৰক। নতুন কাম দায়িত্ব নল'ব। কিছু চাপ আছে। ব্যৱসায়ত ভাল নহয়। সন্তান দাম্পত্য জীৱন ঠিকেই আছে। বিদ্যাৰ ক্ষেত্ৰত ভাল। আপোনাৰ ডাঙৰৰ সৈতে সংঘাত দেখা যায়। আইনী কৰ্ম থাকিলে ভাল ফল পাব। আপুনি খং ৰাগ কৰি নিজেই দিন নষ্ট কৰিব পাৰে। আপোনাৰ সকলো কামতে দেৰি হ'ব পাৰে বা টেনচন কৰি নষ্ট কৰিব পাৰে। এই ক্ষেত্ৰত আপুনি নিজে লক্ষ্য ৰাখিব। কোনো প্ৰতিবেশীৰ সৈতে বিবাদ হ'ব পাৰে। বেছি কথা নক'ব। ঘৰত কোনো লোকক লৈ দুশ্চিন্তা হ'ব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত 7:30 পৰা 12:30 ভাল সময়। বাকী চোৱা অলপ চাই চিতি ল'ব। শৰীৰ ভাল হ'ব। ব্যৱসায়ত ঠিকেই আছে। ভ্ৰমণত প্ৰব্লেম হ'ব পাৰে। কিছু শত্ৰুৱে চাপ দিব পাৰে আজি। আইনী কৰ্ম থাকিলে ভাল হৈছে আপোনাৰ বা ভাল হ'ব। দাম্পত্য জীৱনত কলহ দেখা যায়। আপুনি যাক ভাল পায় তাৰ সৈতে চলিব। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ বঢ়াব। সন্তান ভাগ্য ঠিকেই আছে। বেছি জোৰ কৰি কোনো কাম নকৰিব। সফলতাত আপোনাৰ দেৰি হ'ব। আপুনি দেৰি কৰিব, তেতিয়া ভাল হ'ব। কথা বতৰা বেছিকৈ ক'ব। হিচাপ কৰি আগবাঢ়িব।
কোনো অসৎ কামৰ বাবে মনত কষ্ট হৈছে। কঁকালৰ তলৰ অংশত কষ্ট পাব পাৰে, লক্ষ্য ৰাখিব। যিকোনো সম্পৰ্কক লৈ অলপ সাৱধান হ'ব, বিবাদ হ'ব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত বগা ৰং ব্যৱহাৰ কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব। 7:30 পৰা 12টা ভাল সময়, বাকী চোৱা খিয়াল ৰাখিব। শৰীৰ আপোনাৰ ভাল থাকিব। আপুনি অকলে চলিব আজি আপোনাৰ শত্ৰুতা দিন, সকলো আপোনাৰ ওপৰত জাপি দিব পাৰে। অথৰিটি মেনেজমেণ্ট আদিয়ে অৱশ্যে আপোনাক সহায় কৰিব। ব্যৱসায়ত ভাল। চাকৰিত টেনচন আছে। সন্তান ভাগ্য ভালেই। আইনী কৰ্ম থাকিলে ভাল ফল পাব। পাৰিবাৰিক বিবাদ হ'ব পাৰে। আনৰ মিঠা কথাত আপুনি ভুল নাযাব, প্ৰব্লেম হ'ব। দাম্পত্যত মোটামুটি দেখা যায়। সকলোতে আপুনি নাথাকিব। ব্যৱসায়ত বিবাদ হ'ব পাৰে। আপোনাৰ প্ৰতিবেশীৰ পৰা সন্মান নষ্ট হ'ব পাৰে, লক্ষ্য ৰাখক। কোনো আলোচনাত নাযাব বা নবহিব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 2 সংখ্যা ব্যৱহাৰ কৰিব। 7:12 পৰা প্ৰায় 12টা ভাল সময়, বাকী চোৱা খিয়াল ৰাখিব। শৰীৰ লক্ষ্য ৰাখিব। ভ্ৰমণত প্ৰব্লেম দিব। কৰ্মক্ষেত্ৰত আপোনাৰ কাৰ্য সিদ্ধি হ'ব। শত্ৰু প্ৰধানত হ'ব। মুখ বন্ধ হ'ব। আপুনি শ্বৰ্টকাট ৰাস্তা ল'ব। বহু বেছি এক্টিভ থাকিব আজি। এগ্ৰেছিভ হ'ব। প্ৰয়োজনত ডমিনেটিং নেচাৰ কৰিব বা ল'ব। আইনী কৰ্ম থাকিলে ভাল ফল পাব। পাৰিবাৰিক বিবাদ হ'ব পাৰে। সৰু লোকক লগত ল'ব আপুনি আজি। ভাল হ'ব। যোগাযোগ বঢ়াব। কিছু মানুহক অৱজ্ঞা নকৰিব। আপুনি নিজে চাই চিতি ল'ব বা ভাবিব। শত্ৰুৰ পৰা অলপ সাৱধান হ'ব। কোনো আশা নষ্ট হ'ব পাৰে। সন্তানক লৈ দুশ্চিন্তা। আপোনাৰ ৰাতিপুৱা বেলা দুশ্চিন্তা হ'ব পাৰে। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 8 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 7:12 পৰা 12টা ভাল সময়, বাকী চোৱা খিয়াল ৰাখিব। মাতৃ বা মাতৃসম লোকৰ শৰীৰ, সন্তানৰ শৰীৰ খিয়াল ৰাখিব। কৰ্মক্ষেত্ৰত কাম কাজ আপোনাৰ আগবাঢ়িব। কথা ক্লিয়াৰ ক'ব। অথৰিটি মেনেজমেণ্ট আদি সহায় পাব। টেনচন কমিব। ব্যৱসায়ত ভাল নহয়। চাকৰি ক্ষেত্ৰত ভাল। সন্তান ঠিকেই আছে। দাম্পত্য জীৱনত ভালেই দেখা যায়। কোনো জামালাত দিনটোত নাযাব। মাদক দ্ৰব্য সেৱন নকৰিব, ক্ষতি হ'ব। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ বঢ়াব। কিছু শত্ৰু আছে। আপোনাৰ সন্মান বাঢ়িব। কাম কমপ্লিট হ'ব। আপুনি আজি দম দেখাব। এগ্ৰেছিভ হ'ব। প্ৰয়োজন আছে। মনত বেয়া চিন্তা নকৰিব, ক্ষতি হ'ব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। 8টাৰ পৰা 11:30 ভাল সময়, বাকী চোৱা খিয়াল ৰাখিব। আজি বহু চাপ টেনচন হ'ব পাৰে। আপোনাৰ শত্ৰুতা হ'ব পাৰে। যিকোনো ক্ষেত্ৰত আপোনাৰ বদনাম দিব পাৰে বা বদনাম হ'ব পাৰে, লক্ষ্য ৰাখক। শৰীৰ পৰিয়ালৰ ভাল। বন্ধু ভাগ্য ভাল নহয় দিনটোত। আপুনি অকলে থাকিব। চাকৰিত অলপ সাৱধান হ'ব।
কোনো জামালাত নাযাব। দাম্পত্য প্ৰেম আদিত ভাল। বিদ্যাত ভাল। জ্ঞাতি শত্ৰুতাও আছে। কোনো লোকৰ লগত নাথাকিব। আইনী কৰ্ম থাকিলে চাই চিতি ল'ব। বন্ধু আৰু ডাঙৰৰ পৰা অলপ সাৱধান হ'ব। আনে কথা শুনাব পাৰে। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, এক সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 7:30 পৰা 12:20 ভাল সময়। বাকী চোৱা চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভাল থাকিব। ভাগ্য আজি সম্পূৰ্ণ সহায় পাব। কৰ্মক্ষেত্ৰত কথা ক'ব, সুযোগ সুবিধা পাব। কিছু টেনচন আছে। অফিচ কৰ্ম আদিত ভাল হ'ব। পৰিয়ালৰ শৰীৰ খিয়াল ৰাখিব। ব্যৱসায়ত ভালেই। দাম্পত্য বিদ্যাৰ ক্ষেত্ৰত ভাল। আপুনি খং ৰাগ নকৰিব, ঠাণ্ডা হৈ থাকিব। ভ্ৰমণত নাযাব। নিজৰ সন্মান নষ্ট হ'ব পাৰে। পিতৃ বা সমবয়সৰ লোকৰ সৈতে বিবাদ নকৰিব। ঘৰত আলহী আগমন হ'ব পাৰে। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।